কেকু সাপৰ আগধন দিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এটা কেকু সাপৰ ব্যৱসায়ী। নিশা গোৱালপাৰাৰ পৰা কলিয়াবৰত কেকু সাপ ক্ৰয় কৰিবৰ বাবে আহিছিল আগধন দিবলৈ। আগধন দিবলৈ আহি নিশা কলিয়াবৰৰ হাটবৰৰ ৰাইজৰ ৰোষত পৰিল নুৰ ইছলাম নামৰ যুৱকজন। নিশা হাটবৰ অঞ্চলত অকলশৰে ঘূৰি ফুৰা দেখি স্থানীয় ৰাইজে গৰু চোৰৰ সন্দেহত হাটবৰতে আবদ্ধ কৰি ৰাখে নুৰ ইছলামক আৰু খবৰ দিয়ে জখলাবন্ধা আৰক্ষীক। জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক সোধা পোছা কৰাত পোহৰলৈ আহে প্ৰকৃত ঘটনা। চাহ বাগিচা অঞ্চলৰ কোনো লোকৰ পৰা কেকু সাপ ক্ৰয় কৰিবৰ বাবে নিশা হাটবৰত ৰৈ আছিল নুৰ ইছলাম। আৰক্ষীয়ে যুৱকজনক আটক কৰি লৈ যায় থানালৈ। পৰৱৰ্তী সময়ত জখলাবন্ধা আৰক্ষী আৰু মিছা আৰক্ষীয়ে হাতীগাঁও চাহ বাগিচা অঞ্চলৰ কেকু সাপ বিক্ৰেতাকো আটক কৰিবৰ বাবে অভিযান চলাইছিল যদিও আৰক্ষী যোৱা ৰুমান পাই পলায়ন কৰে। মিছা আৰক্ষীয়ে ধৃত নুৰ ইছলামক বৰ্তমান জেৰাবাদ ৰাখিছে। মোৰ নাম নুৰ ইছলাম, বগা নামবাৰী। ইয়াতে মই মানে লখিমপুৰৰ একটা আলী নামৰ ঠিকাদাৰৰ মই একটা কামত আহিছিলোঁ। সি মোক মাতিছে, ফোনে ফোনে কথা হৈছে হা। তাৰ নাম আলী আছিল। সেই আলী মোক কৈছে যে আহক হা, মই আহিছোঁ কামৰ কাৰণে আহিছোঁ। অহাৰ পিছত সি কৈছে যে আমাৰ যে মেইন ঠিকাদাৰ আছে সেই ঠিকাদাৰটো সেই ঠিকাদাৰটো গুৱাহাটী গেছে, সেই গুৱাহাটীৰ পৰা আহিব তোমাক লৈ আহিব, তুমি এতে আহা। মই আহিছোঁ। অহাৰ পিছত সেই আলী নামেৰ মানুহজন বেলেগ এটা ল'ৰাক মানে কৰিল। আলী নামের ল'ৰাটো বেলেগ একটা ল'ৰা পঠাই দিল, মোৰ নাম্বাৰটো দি দিছে, মোবাইল নাম্বাৰটো দিছে। দিয়াৰ পিছত সি কি ক'ল, মানুহজন আহিছে এই তেজপুৰৰ যে ৰাস্তা আছে সেই তিনিআলি মই নামছোঁ গাড়ীৰ পৰা নামি সিনা মোক কৈছে ৰঙিয়া দি আহিবা, ৰঙিয়াৰ পৰা ট্ৰেইনত আহিবা হা। ঠিক আছে, মই ট্ৰেইনত অহা নাই। মোক ফোন কৰিছে যে ট্ৰেইনত আহিব নালাগে, আমাৰ মালিক গুৱাহাটী আছে, গুৱাহাটী তুমি খানাপাৰা নামিবা, খানাপাৰাৰ পৰা তুমি তেজপুৰৰ গাড়ীটো উঠিবা, উঠি আনে এইবাৰ কিবা এটা নাম কৈছে, সেইটো মই পাহৰি গ'লোঁ। সেই ঠাইত নামিছোঁ। নামাৰ পিছত আলি মানুহ এজন পঠাই দিছে। পঠাই দিয়াৰ পিছত মোৰ নাম্বাৰটো দিছে। সেই জেগাত আমাক কৈছে যে তুমি ক'ত আছা? মই কৈছোঁ যে সেই তিনিআলিত আছোঁ। সেই তিনিআলিত এটা ল'ৰা আহিছে বাইক লৈ, যে মানুহ পঠাই দিছোঁ, তোমাকে মালিকে তাতে লৈ যাব হা, তুমি মালিকৰ লগত এই লখিমপুৰ আহিবা, তোমাৰ ভাড়াটো বাচিব, সেইটো ভাল হ'ব। ঠিক আছে, সেই ল'ৰাটো পঠাই দিছে। আমাক সেই তিনিআলিতে চাহ খাৱাইছে। চাহ খোৱাৰ পিছত কি কৰিল, বলক বাইকত বলক, কোনফালে লৈ গৈছে মই চিনি নাপাওঁ, আমি ইয়াৰে মানুহ নহয়। সেইকাৰণে মই নামটো কি আছিলে নিয়া মানুহটাৰ মই নাম না কৈছে যে সেইটো মালিক আহিব, আমি মালিকৰ লগত আপোনাক উঠাই দিম। মালিকটো আহাই নাই। নাহাৰ পিছত কি কৰিল, এটা কিবা ঘৰত লৈ গ'ল মোক। ঘৰত লৈ এত বহক, আমি এটা কিবা কামত যাই আছোঁ, মানে মই চাহপাতৰ বিজনেছ কৰোঁ, মই কিবা পে'মেণ্ট কৰিব লাগে, সেইটো কাৰণে সি গ'ল। যোৱাৰ পিছত মোক ঘৰত আটকাই দিল। এটা ঘৰত এই বাগানৰ মাজে মাজে দি লৈ গৈছে, মই চিনি নাপাওঁ, এইগিলা ঠাইত অহা নাই, আজি প্ৰথমেহে আহিছোঁ। অহাৰ পিছত কি কৰিল, মোক আটকাই দিল। আটকাই দি সিনা এতিয়া মোক মাৰধৰ কৰিছে। মাৰধৰ কৰি সিনা এই কিবা এটা হাতত দিল, এই কিবা এটা টেটু না কি কয় সেইটো দি সিনা মোক ভিডিঅ' বনাইছে। বনাই সিনা কৈছে মোক ব্লেকমেইল কৰিছে যে পইচা লাগব, ইমান পইচা লাগব, নহ'লে একেলা এৰি নিদিওঁ। তাৰপিছত পুৰা মোক মাৰিছে। মাৰাৰ পিছত সেইটো ভিডিঅ' কি কৰিব, ভিডিঅ' আৰু চাৰি দিব, বয় দেখাইছে। ভিডিঅ'টা এৰি দিব কৈছে, তুমি কাকো ক'ব নোৱাৰিবি, ঘৰৰ পৰা পইচা মেনেজ কৰি আনি দে, ফোনপে' দিয়ে। তাহলে মোৰ মোবাইল টোবাইল সব ৰাখি দিছে হা, মোৰ মোবাইল টোবাইল সব ৰাখি দিছে। ৰাখি দি না
পুৰা মাৰ দিছে, মাৰ্কেট দি কিনে আৰু কৈছে যে পইচা ইমান লাগিব, লগাৰ পিছত 5 লাখ টকা ডিমাণ্ড কৰিছে মোক। 5 লাখ টাকা দে, কোনো ঠিকাদাৰ একো নহয়, কিয় আছে কামত আহিছা হা, এইটো কাম নহ'ব, এতিয়া ঠিকাদাৰো নহয়, তোমাক ফাঁচাইছে। সেইকাৰণে ঘৰৰ পৰা কিবা কৰি মেনেজ কৰি সিনা ধাৰ ধুৰ কৰি কিনে মই পইচাটো দিলোঁ। দিয়াৰ পিছত কিবা মই 5,000 টকা এটা দিছোঁ আনি কিনে ঘৰৰ পৰা, আৰু মাৰছে, মাৰধৰ কৰি কিনে কৈছে ইয়াতে আনি নমাই দিয়ে গেছে, আর হাতত এটা 500 টাকা দিয়ে গেছে, এইটো যে তুমি গুৱাহাটী যাবি। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।